হেল্ল' গাইজ, আজি আমৰ আচাৰ বনাব ওলাইছোঁ। এয়া গছৰ পৰা আমকেইটা পাৰি লৈ ধুনীয়াকৈ টিঙতে পানী লৈ আমকেইটা ধুই ল'লোঁ। ধুই লৈ চালনী এখনত ৰ'দত মেলি দিলোঁ। চালনীখনত 2 ঘণ্টামান ৰ'দত দিলেই হ'ল। পানীটো শুকালে, হোৱাৰ লগে লগে মই এয়া চাকুখনৰ সহায়েৰে মই আমকেইটা টুকুৰা টুকুৰিকৈ কাটি লৈছোঁ। আপোনালোকে মই দীঘল দীঘলকৈ কাটিছোঁ, আপোনালোকে সৰু সৰুকৈ কাটিব পাৰে, যেনেকুৱা বিচাৰে তেনেকৈ কাটি ল'ব পাৰে নিজৰ মৰ্জি। মই দীঘল দীঘলকৈ কাটি লৈছোঁ। এই আমখিনি কাটা হৈ গ'ল। আমখিনি কটাৰ পিছত মই এয়া নিমখ হালধি দি 1 ৰাতিৰ কাৰণে মই ঢাকি থৈ দিম। ডলা এখনত মই এটুকুৰকৈ ৰ'দত এনেকৈ মেলি দিলোঁ। ৰ'দত অকণমান পানীটো শুকাই যোৱালৈ মেলি দিব। যিহেতু ৰ'দটো বহুত চোকা, 3-4 ঘণ্টামান মেলি দিলেই হ'ব। আমৰ পৰা পানীটো শুকালেই হ'ল। এয়া দেখিছেনে আমৰ পৰা কিমান পানী ওলাইছে। এই পানীখিনি মই ব্যৱহাৰ নকৰোঁ। শুকাইছে। কেৰাহী এখন পাতি লৈ মই মিঠাতেল দিছোঁ। মিঠাতেলখিনি মই গৰম কৰি লৈছোঁ। আপোনালোকে কেঁচা মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। এয়া চৰিয়া এটাত মই আমখিনি উঠাই লৈছোঁ। তাৰপিছত মই মছলা, জিৰা, ধনিয়া পাউডাৰ, গোটেইবিলাক জলকীয়া, গোটেইবিলাক মছলা মই মিক্সি গ্ৰাইণ্ডাৰৰ সহায়েৰে মই পিচি ল'লোঁ। তাৰপৰা গৰম তেলখিনি মই বাকি দিলোঁ। গৰমখিনি বাকি দি হাতাখনৰ সহায়েৰে মই লৰাই দিম। ইমান ধুনীয়া কালাৰ হৈ আছে। নিমখ অকণমান দি দিছোঁ। আচাৰত নিমখটো অকণমান হ'লেহে খাবলৈ ভাল লাগে। নিমখখিনি দিয়াৰ পাছত মই হাতাখনৰ সহায়েৰে আকৌ লাৰি দিম। সপোনৰ মায়াৰে সাৰথি লৈ যোৱা বছৰ আচাৰ তেল ইয়াতে মছলা আছিল, সেইকাৰণে মই মছলা অকণমান ব্যৱহাৰ কৰিছোঁ। এয়া মছলাখিনি তাৰপৰা উলিয়াই দি আচাৰখিনি সানি দিলোঁ। দি মই আৰু আচাৰখিনি হাতাখনৰ সহায় দি বটলটোত ভৰাই দিম। এনেকৈ আচাৰ বনালে বহুত দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি। আপোনালোকে কেনেদৰে বনাই কমেণ্ট কৰি জনাবচোন।